মৰমৰ ছাত্ৰ ছাত্ৰী আজি আমি পঢ়িম অসম জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ গণিত চেপ্টাৰ নম্বৰ 7 তো ষ্টুডেণ্টছ এই ভিডিঅ'ৰ আগৰ ভিডিঅ'বিলাকত অনুসৰণি 7A 7B 7C সকলোবোৰ অংক কৰি দিছোঁ। এই ভিডিঅ'ত অনুসৰণি 7D ৰ কুৱেশ্যন নম্বৰ অন্ত কৰি দিম। কুৱেশ্যন নম্বৰ অনাত কি কৰি চোৱা তলৰ সংখ্যাবোৰৰ ধনাত্মক বৰ্গমূল উলিওৱা। এক নম্বৰ এইটো দি আছে, আমি 1 পৰা 5 লৈকে তোমালোকক সমাধান কৰি দিম। চোৱা তো চোৱা এক নম্বৰ আমাক কিমান দিছে 36 ডিভাইড বাই 25। ইয়াৰ বৰ্গমূল উলিয়াব লাগে। লিখি দিবা যে এতৰ বর্গমূল আমি কেনেকৈ লিখিম স্টুডেন্টস? আমি রুটেৰে কি জানো, আমি বর্গমূল জানো 36 ডিভাইড বাই 25। সো স্টুডেন্ট তাৰ আগতে তোমালোকক দুটা ফৰ্মুলা দেখুৱাই দিম। চোৱা ইয়াত কি আছে, ৰুট a ডিভাইড বাই b আছে। এটা আমি এনেকৈ লিখি পাৰো ৰুট a ডিভাইড বাই ৰুট b। এই ৰুটটো কি দুটাৰ ওপৰত আছে, এটা আমি ভাগ ভাগ কৰি লিখিছো। তাৰপিছত কি এইটো আছিল কি ভাগ হিচাপত, এইটো আছে পূৰণ হিচাপত ৰুট a ইনটু b। এটা আমি এনেকৈ লিখি পাৰো ৰুট a ইনটু ৰুট b এনেকৈ লিখি পাৰো। তো চোৱা স্টুডেন্ট এটা আমি ফৰ্মুলা ইয়াত ব্যৱহাৰ কৰি বৰ্গমূলটো উলিয়াম। চোৱা তো চোৱা স্টুডেন্ট এটা আমি এনেকৈ লিখি পাৰো ৰুট 36 ডিভাইড বাই ৰুট 25। এতিয়া চোৱা 36 ৰ বৰ্গমূল আমি এনেকৈ লিখি পাৰো ৰুট 6 স্কয়াৰ ডিভাইড বাই ৰুট 5 স্কয়াৰ। স্কয়াৰ ৰুট উঠি যাব কিমান থাকিব 6, স্কয়াৰ ৰুট উঠি যাব কিমান থাকিব 5। তেনেহলে 36 ডিভাইড বাই 25 ৰ বৰ্গমূল কিমান হ'ব 6 ডিভাইড বাই 5। এটি হ'ব উত্তৰ। এতিয়া 2 নম্বৰটো চোৱা। তো এইটো দি আছে, লিখি দিবা যে সমাধান 1 to 1 ডিভাইড বাই 8 অনৰ বর্গমূল আমি এনেকৈ লিখিম ৰুট 212 ডিভাইড বাই 81। এটা আমি এনেকৈ লিখি পাৰো 121 ডিভাইড বাই ৰুট 81। চোৱা এইটো বৰ্গমূল আমি কিমান জানো 11 ডিভাইড বাই এইটো বৰ্গমূল আমি কিমান জানো 9 জানো। এটা আমি ৰুট লিখি পাৰো স্টুডেন্টস, আমি স্কয়াৰ ৰুটটো তুলি দিম কিমান থাকিব 11। এটোৰ স্কয়াৰ ৰুট হৈ যাব কিমান থাকিব 9। বুজি পাইছা? 9 ক স্কয়াৰ কৰিলে 81, 11 ক স্কয়াৰ কৰিলে কিমান হ'ব 121। বুজি পাইছা? এটি হ'ব आंसर। এতিয়া 3 নম্বৰটো চোৱা। তো স্টুডেন্ট লিখি দিবা ডাইরেক্ট 3 নম্বৰ এটো দি আছে, লিখি দিবা যে এতৰ বৰ্গমূল লিখিবা ৰুট 144 ডিভাইড বাই ৰুট 225। তো স্টুডেন্ট এটা আমি এনেকৈ লিখি পাৰো আমি 144 বর্গমূল কিমান জানো 12 স্কয়ার ডিভাইড বাই এটো বর্গমূল আমি কিমান জানো 15 স্কয়ার। চোৱা স্কয়ার ৰুট উঠি যাব কিমান থাকিব 12, স্কয়ার ৰুট উঠি যাব কিমান থাকিব 15। তাহলে এই সংখ্যাটোৰ বৰ্গমূল কিমান হ'ব 12 ডিভাইড বাই 15। এতিয়া 4 নম্বৰটো চোৱা। তো স্টুডেন্ট এইটো সমাধান লিখি দিয়া, সমাধান কিমান লিখিবা 34 ডিভাইড বাই 64। তো চোৱা এনেকুৱা থাকিলে আমি কি কৰিম, এটা মিশ্র ভগ্নাংশ জানো। এনেকুৱা থাকিলে আমি কি কৰিম, এটোৰ লগত এটো পূৰণ কৰি এটো যোগ কৰি দিম। মানে এটো এনেকুৱা হ'ব 3 ইনটু 64 প্লাস 4 ডিভাইড বাই কিমান হ'ব 64। এটা আমি এনেকৈ লিখি পাৰো। চোৱা 4 3 যা 12 2 হাতে থাকিল কিমান 1, 3 6 যা 18 এর 1 কিমান হ'ব 19 প্লাস কিমান আছে 4 ডিভাইড বাই 64। তাৰপিছত আমি এটো যোগ কৰি দিম 4 আৰু 2 যোগ কৰিলে কিমান হ'ব 6। তাৰপিছত 9 1 ডিভাইড বাই 64। বর্গমূল লিখিম, আমি এটো ব্যৱহাৰ কৰিম 196 ডিভাইড বাই 64। তো চোৱা 196 ৰ বর্গমূল আমি কিমান জানো স্টুডেন্টস 14 আৰু এটোৰ বর্গমূল আমি কিমান জানো 8। তেনেহলে ইয়াৰ আনসাৰটো কিমান হ'ব 14 ডিভাইড বাই 8। বুজি পাইছা? 64 ৰ বর্গমূল আমি 8 জানো, 196 ৰ বর্গমূল কিমান জানো 14। এটি হ'ব 4 নম্বৰৰ উত্তৰ। এতিয়া আমি তোমালোকক 5 নম্বৰটো কৰি দিম। চোৱা তো 605 নম্বৰ এটো দি আছে মিশ্র ভগ্নাংশত। এটা আমি এনেকৈ লিখি পাৰো, ইয়াৰ লগত পূৰণ কৰি দিবা 2 ইনটু 49 প্লাস 2 ডিভাইড বাই 49। পূৰণ কৰি দিয়া 9 2 যা 18 ৰ 8 হাতে থাকিল 1, 4 2 যা 8 আর 1 কিমান হ'ব 9 প্লাস 2 ডিভাইড বাই 49। তো চোৱা এটা আমি এনেকৈ লিখি পাৰো 100 ডিভাইড বাই 49। তো ইয়াৰ বর্গমূল উলিয়াব লাগে, লিখি দিবা যে 100 ডিভাইড বাই 49 ৰ বর্গমূল।
বর্গমূল আমি রুট ব্যবহার করিম ডিভাইড বাই 49 চোৱা আমি তেনেকৈ লিখি পাৰো ৰুট 100 ডিভাইড বাই ৰুট 49 100 বর্গমূল আমি কিমান জানো 10 ডাইরেক্ট 10 লিখি দিম 49 বর্গমূল আমি কিমান জানো 7 তেনে এই সংখ্যাটোৰ বর্গমূল কিমান হ'ব 10 ডিভাইড বাই 7 এটি হ'ব উত্তৰ